হেল্ল' স্টুডেণ্ট, মই দেৱাশ্ৰী। আজি আমাৰ এই ক্লাছটোত ইণ্ডিয়ান পলিটিৰ লগত ৰিলেটেড যিখিনি ইম্পৰ্টেণ্ট আৰ্টিকেল আছে এই আৰ্টিকেলসমূহ আমি ডিছকাছ কৰিম। কাৰণ প্ৰত্যেকটো এক্সামত আমাৰ SSCয়ে হওক বা ষ্টেট লেভেলৰ যিখিনি তোমাৰ এক্সাম আছে সেই এক্সামসমূহত তোমাৰ এই আৰ্টিকেলৰ ওপৰত বিভিন্ন কুৱেশ্যন আহি থকা দেখা যায়। যিখিনি তোমাৰ এক্সাম অৰিয়েণ্টেড তোমাৰ কুৱেশ্যন আছে আৰু ইম্পৰ্টেণ্ট আৰ্টিকেল আছে এই আৰ্টিকেলসমূহ আমি এই ক্লাছটোত আমি ডিছকাছ কৰিম। ভাৰতৰ সংবিধানখন 1949 26 নৱেম্বৰত পাছ কৰা হয়, অৰ্থাৎ গৃহীত কৰা হয়। আৰু 1950 চনৰ 26 জানুৱাৰীৰ পৰা এই ভাৰতৰ সংবিধানখন এনফৰ্চ কৰা হয়, অৰ্থাৎ কাৰ্যকৰী কৰা হয়। যেতিয়া ভাৰতৰ সংবিধানখন প্ৰণয়ন কৰা হৈছিলে তেতিয়া তাত পাৰ্ট আছিলে 22টা, আৰ্টিকেল আছিলে 395টা আৰু চিডিউল আছিলে 8টা। আৰু বৰ্তমান আমাৰ ভাৰতৰ সংবিধানখনত পাৰ্ট আছে 25টা, আৰ্টিকেল আছে 448টা আৰু চিডিউল আছে 12টা। ভাৰতৰ সংবিধানৰ 25টা পাৰ্টৰ ভিতৰত প্ৰথমটো হৈছে তোমাৰ কেন্দ্ৰীয় শাসিত অঞ্চল, অৰ্থাৎ ইউনিয়ন টেৰিটৰী। ছেকেণ্ড হৈছে তোমাৰ নাগৰিকত্ব, চিটিজেনশ্বিপ। থাৰ্ড হৈছে মৌলিক অধিকাৰ, ফাণ্ডামেণ্টেল ৰাইট। ফ'ৰ্থ হৈছে তোমাৰ নিৰ্দেশাত্মক নীতি, অৰ্থাৎ ডাইৰেক্টিভ প্ৰিন্সিপাল। 5 নম্বৰ হৈছে মৌলিক কৰ্তব্য, ফাণ্ডামেণ্টেল ডিউটি। 6 নম্বৰত আছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজত গঠন। 7 নম্বৰত আছে 1956ৰ এমেণ্ডমেণ্ট এক্ট। 8 নম্বৰত আছে কেন্দ্ৰীয় শাসিত অঞ্চল, আৰু এই কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত তোমাৰ দিল্লী, পণ্ডিচেৰী, দমন এণ্ড দিউ এইবোৰ তোমাৰ কেন্দ্ৰীয় শাসিত অঞ্চল। 9 নম্বৰত আছে পঞ্চায়ত ৰাজ ছিষ্টেম। 10 নম্বৰত আছে পৌৰসভাৰ অধিকাৰ আৰু দায়িত্ব। 11ত আছে সমবায় সমিতিসমূহ। 12 নম্বৰত আছে অনুসূচিত আৰু জনজাতীয় অঞ্চলসমূহ। 13ত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাৰ বিতৰণ। চেণ্ট্ৰেল গভমেণ্ট আৰু ষ্টেট গভমেণ্টৰ পাৱাৰ ডিষ্ট্ৰিবিউশ্যনৰ বিষয়ে তোমাৰ 13ত উল্লেখ কৰা আছে। 14ত ধন সম্পত্তিৰ নিয়মাৱলী। 15ত তোমাৰ ভাৰতৰ ভূখণ্ডৰ ভিতৰত বেপাৰ বাণিজ্য। 16ত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ অধীনত সেৱা আগবঢ়োৱা। 17ত তোমাৰ ন্যায়পালিকাৰ গঠন, যেনেকৈ ফৰ্নেল ট্ৰিবিউনেলছ, এইবোৰ তোমাৰ ন্যায়পালিকা কিদৰে গঠন কৰা হ'ব, এই বিভিন্ন ন্যায়পালিকাৰ কথা তোমাৰ এই 17ত উল্লেখ কৰা আছে। 18ত নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰু নিয়ম। 19ত বিভিন্ন বঞ্চিত শ্ৰেণীৰ সুৰক্ষাৰ অধিকাৰ। 20 নম্বৰত ভাৰতীয় চৰকাৰী ভাষাৰ ব্যৱস্থা। 21ত ভাৰতৰ ইমাৰ্জেঞ্চি প্ৰভিজন। 22ত তোমাৰ যিবিলাক মিছিলিনিয়াছ বস্তু আছে সেইখিনি তোমাৰ এই 22ত উল্লেখ কৰা আছে। 23ত এমেণ্ডমেণ্ট প্ৰভিজনবিলাক উল্লেখ কৰা আছে। 24ত তোমাৰ স্পেচিয়েল আৰু তোমাৰ টেম্পৰাৰী এইবিলাক প্ৰভিজনবিলাক 24ত উল্লেখ কৰা আছে। আৰু 25ত সংবিধান গঠন, শৃংখলাৱলী আৰু ইয়াৰ মান্যতাৰ সুনিশ্চিত কৰা, এই কথাখিনি তোমাৰ 25ত উল্লেখ কৰা। ভাৰতৰ সংবিধানত 12টা চিডিউল আছে, আৰু এই 12টা চিডিউলৰ ভিতৰত প্ৰথম চিডিউলত আছে তোমাৰ নেম অফ দ্য ষ্টেট এণ্ড ইউনিয়ন টেৰিটৰী। প্ৰত্যেকখন ৰাজ্য আৰু ইউনিয়ন টেৰিটৰীৰ নাম তোমাৰ প্ৰথম চিডিউলত উল্লেখ কৰা আছে। ছেকেণ্ড চিডিউলত আছে তোমাৰ চেলাৰী। থাৰ্ডত আছে তোমাৰ ওথ। ফ'ৰ্থত আছে তোমাৰ এল'কেশ্যন ছিট ফৰ ষ্টেট এণ্ড ইউনিয়ন টেৰিটৰী ইন ৰাজ্যসভা। ৰাজ্যসভাত কোনখন ৰাজ্যৰ পৰা কিমান তোমাৰ ছিট এল'কেশ্যন হ'ব সেইটো তোমাৰ 4ত উল্লেখ কৰা আছে। 5ত আছে তোমাৰ এডমিন এণ্ড কণ্ট্ৰল অফ চিডিউল এৰিয়াছ এণ্ড চিডিউল ট্ৰাইবছ। আমাৰ অসমখন 6 চিডিউলৰ ভিতৰত পৰে, আৰু এই 6 চিডিউলৰ ভিতৰত আছাম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰাম এই 4খন ষ্টেট তোমাৰ 6 চিডিউলৰ ভিতৰত সোমাই। 7 চিডিউলত আছে এল'কেশ্যন অফ পাৱাৰ এণ্ড ফাংচন অফ ষ্টেট এণ্ড চেণ্টাৰ। এই ফাংচন স্পেলিংটো ভুল হৈছে, এইটো ঠিক কৰি ল'বা। এই 7 চিডিউলৰ ভিতৰত পাৱাৰ এণ্ড ফাংচন ষ্টেটৰ যেনেকৈ তোমাৰ এডুকেশ্যন, হেল্থ এইবিলাক ফাংচন তোমাৰ ষ্টেটৰ হাতত থাকে, আৰু চেণ্টাৰৰ হাতত কি থাকে তোমাৰ যিবিলাক তোমাৰ আৰ্মি, নেভি, তোমাৰ এয়াৰফ'ৰ্চ এইবিলাক তোমাৰ চেণ্টাৰৰ হাতত থাকে। এইবিলাক তোমাৰ এল'কেশ্যন অফ পাৱাৰ এণ্ড ফাংচনখিনি তোমাৰ এই 7 চিডিউলত তোমাৰ উল্লেখ কৰা আছে। 8 নম্বৰ চিডিউলত আছে ভাৰতৰ চৰকাৰী ভাষা, অফিচিয়েল লেংগুৱেজ। এই 8 নম্বৰত উল্লেখ কৰা আছে। 9 নম্বৰত আছে তোমাৰ জমিদাৰী ছিষ্টেম তোমাৰ এবলিছ কৰা, নাইকিয়া কৰি দিয়া এই জমিদাৰী ছিষ্টেমটো, এই 9 নম্বৰত উল্লেখ কৰা আছে। 10 নম্বৰত আছে এণ্টি ডিফেকশ্যন ল'। 11 নম্বৰত আছে তোমাৰ পঞ্চায়ত ৰাজ ছিষ্টেম, আৰু 12 নম্বৰত আছে তোমাৰ মিউনিচিপালিটি কৰ্প'ৰেশ্যন। পঞ্চায়ত ৰাজ ছিষ্টেমটো আমাৰ চিডিউল 11ত আছে, কিন্তু পাৰ্ট আমাৰ 9 নম্বৰত আছে। এইটো আমাৰ কি কথা হ'ল, এটা তোমাৰ 9 নম্বৰত আছে, এটা তোমাৰ 11ত আছে, আমিতো কনফিউজিং হৈ যাম। কিন্তু এইটো কি কথা হ'ল মই কৈ আমাৰ সংবিধানত পাৰ্ট এটা থাকে আৰু এটা থাকে তোমাৰ চিডিউল। এই দুটা থকাৰ কি কাৰণ আছে চোৱা, আমি যেতিয়া এখন কিতাপ এখন পঢ়োঁ এই কিতাপখনত তোমাৰ আৰম্ভণিতে এখন ইণ্ডেক্স এটা দেখা পাওঁ, হয়নে?
এই ইণ্ডেক্সত প্ৰথমতে কি থাকে তোমাৰ আৰম্ভণি থাকে, তাৰপিছত তোমাৰ মেইন বডি থাকে, তাতে থাকে কনক্লুজন বা তোমাৰ শেষৰ পৃষ্ঠাখিনি থাকে। এই প্ৰথমখিনিত তোমাৰ কি থাকে, এই কিতাপখনত তোমাৰ বিৱৰণী থাকে, যেনেকৈ তোমাৰ এই এমেণ্ডমেণ্টটোৰ আণ্ডাৰত কি কি এমেণ্ডমেণ্ট সোমাই থাকিব, কি প্ৰভিজন থাকিব, ক্ৰাইটেৰিয়া কি থাকিব, সেইখিনি বস্তুটো তোমাৰ এই পাৰ্টত উল্লেখ থাকে। তাৰমানে পাৰ্ট এটা তোমাৰ ইণ্ডেক্স হয়, এই ইণ্ডেক্সৰ ভিতৰত আমি গোটেই বস্তুখিনি আমি পঢ়িব লাগিব। আৰু এই চিডিউল কি হয়, এই চিডিউলটো হ'ল তোমাৰ বডি, এই যেনেকৈ তোমাৰ এমেণ্ডমেণ্ট হ'ল বা তোমাৰ এই পঞ্চায়ত ৰাজ ছিষ্টেম, এই পঞ্চায়ত ৰাজ ছিষ্টেমটো প্ৰথমতে আমি থৈছোঁ 11 নম্বৰ তোমাৰ পাৰ্টত। এই 11 নম্বৰ পাৰ্টৰ ভিতৰত আমি চিডিউল এটা আছে। এই চিডিউলত তোমাৰ পঞ্চায়ত ৰাজ ছিষ্টেমৰ ব্যৱস্থা কি হয়, অধিকাৰ কি হয়, দায়িত্ব কি হয়, ইয়াৰ কৰ্তব্য কি হয়, এই গোটেইখিনি তোমাৰ ইয়াৰ ভিতৰত মানে সোমাই থাকে। সেইকাৰণে আমি এনেকৈ পঢ়িবৰ সুবিধাৰ বাবে এইদৰে আমি ডিভাইড কৰি থৈ দিছোঁ, চিডিউল, পাৰ্ট, আৰ্টিকেল। আৰু আৰ্টিকেলবিলাক হ'ল তোমাৰ এটা এটা পইণ্ট হয়। আৰ্টিকেলবিলাক হৈছে আমাৰ স্পেচিফিক পইণ্ট হয়। এই আৰ্টিকেলবিলাকত আমি এতিয়া ধৰি লওক 21 আৰ্টিকেলৰ কথা আমি কৈছোঁ। এই 21 আৰ্টিকেলে আমাক কি বুজাইছে, এইটো বুজাইছে লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি। এইটোত আমি সম্পূৰ্ণভাৱে আমি গম পাইছোঁ যে আমাৰ ব্যক্তিগত স্বাধীনতা বা তোমাৰ মৌলিক অধিকাৰ কি আছে। এই 21 আৰ্টিকেলে আমাক কৈছে যে লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টিৰ কথা আমি জানিবলৈ হ'লে 21ত আমি যাব লাগিব। আজিকালি এই চিডিউলবিলাকে এখন লিষ্ট তোমাৰ ৰিপ্ৰেজেণ্ট কৰে। ভাৰতৰ সংবিধানখনত বৰ্তমান 448টা আৰ্টিকেল আছে, আৰু এই 448টা আৰ্টিকেলৰ ভিতৰত আমি যিখিনি মেইন ইম্পৰ্টেণ্ট আৰ্টিকেল আছে, সেই ইম্পৰ্টেণ্ট আৰ্টিকেলসমূহ ডিছকাছ কৰোঁ। আমাৰ প্ৰথম আৰ্টিকেলত কৈছে, ইণ্ডিয়া ডেট ইজ ভাৰত শ্বেল বি এ ইউনিয়ন অফ ষ্টেট। ইণ্ডিয়া অৰ্থাৎ ভাৰত ৰাজ্যসমূহৰ এটা সংঘ হয়, অৰ্থাৎ এই গোটেই ভাৰতখন, এইখন তোমাৰ ইণ্ডিয়া হয়। এই ইণ্ডিয়াখনত সৰু সৰু ডাঙৰ সৰু যিমানখিনি তোমাৰ এই ৰাজ্য আছে, এই ৰাজ্যবোৰেৰে গঠিত হৈছে এই সম্পূৰ্ণ ভাৰতখন। এই কথাটো তোমাৰ প্ৰথম আৰ্টিকেলত তোমাৰ উল্লেখ কৰা আছে। ছেকেণ্ড আৰ্টিকেলত কি কৈছে, আমাৰ পাৰ্লিয়ামেণ্টৰ হাতত তোমাৰ সেইখিনি পাৱাৰ থাকে এখন নতুন ৰাজ্য গঠন কৰাৰ কাৰণে বা এখন ৰাজ্যৰ ভিতৰত তোমাৰ অন্তৰ্ভুক্তি কৰাৰ কাৰণে। এইটো তোমাৰ অকল সংসদৰ হাতত থাকে। এক্সামত আহিব পাৰে যে আমাৰ পাৰ্লিয়ামেণ্টৰ হাতত তোমাৰ পাৱাৰ থাকে নে নাই নতুন ৰাজ্য গঠন কৰাৰ কাৰণে বা তোমাৰ নতুন ৰাজ্য অন্তৰ্ভুক্ত কৰাৰ কাৰণে। আৰ্টিকেল 2 আমাক কৈছে যে পাৰ্লিয়ামেণ্টৰ হাতত তোমাৰ সম্পূৰ্ণ অধিকাৰ থাকে নতুন ৰাজ্য তোমাৰ গঠন কৰাৰ কাৰণে বা নতুন ৰাজ্য তোমাৰ অন্তৰ্ভুক্ত কৰাৰ কাৰণে। আৰ্টিকেল 3 উল্লেখ কৰা আছে যে পাৰ্লিয়ামেণ্টে যিকোনো এখন ৰাজ্যৰ সীমা বৃদ্ধি কৰিব পাৰে, সীমা হ্ৰাস কৰিব পাৰে বা নাম সলনি কৰিব পাৰে বা সীমাৰ তোমাৰ বাউণ্ডাৰী তোমাৰ চেঞ্জ কৰিব পাৰে। আৰ্টিকেল 2 যে লিখা আছে যে আমাৰ নতুন ৰাজ্যত অন্তৰ্ভুক্তি কৰা, এই নতুন ৰাজ্যত অন্তৰ্ভুক্তি কৰা কথাটো কি হ'ল, এইখন আমাৰ ইণ্ডিয়া হয়। এই ইণ্ডিয়াৰ কাষত যিবিলাক তোমাৰ ভূটান হওক বা নেপাল হওক, কেতিয়াবা যদি তেওঁলোকে বিচাৰে যে আমাৰ ইণ্ডিয়াৰ লগত জইন হ'ব বিচাৰে, তেওঁলোকে জইন হ'ব পাৰে। কিন্তু আমাৰ ইয়াৰ পৰা তোমাৰ ভাঙি কিনে তোমাৰ ফালি কিনে কিন্তু নতুন ৰাজ্য বা দেশ কিন্তু গঠন কৰিব নোৱাৰে। এতিয়া নাগালেণ্ডে মাজতে বিচাৰিছিলে, তেওঁলোকে মানে এই ইণ্ডিয়াৰ পৰা বাহিৰ হ'ব বিচাৰিছিলে, কিন্তু আমাৰ সংবিধানত ক'তো উল্লেখ নাই আমাৰ ইণ্ডিয়াৰ পৰা তুমি ফালি কিনে কিন্তু বেলেগ নিজৰ ৰাজ্য বা দেশ গঠন কৰিব নোৱাৰা। সেইটো কিন্তু আমাৰ সংবিধানত তোমাৰ পাৰ্মিশ্যন দিয়া নাই। আমাৰ ইয়াতে তোমাকে জইন হ'ব পাৰা, কিন্তু আমাৰ ইয়াৰ পৰা ওলাই যাব নোৱাৰা। আৰ্টিকেল 4ত কি দিয়া আছে যে ভাৰতৰ সংবিধানখন সংশোধন কৰিব পাৰে, আৰু এই সংশোধন কৰাৰ কাৰণে দুটা পদ্ধতি আছে। এটা হ'ল তোমাৰ চিম্পল মেজৰিটি আৰু এটা হ'ল তোমাৰ স্পেচিয়েল মেজৰিটি। ভাৰতৰ সংবিধানৰ 368 আৰ্টিকেলত এই স্পেচিয়েল মেজৰিটিৰ কথা উল্লেখ কৰা আছে। আৰু এই দুটা আৰ্টিকেলৰ কথা যে মই ক'লোঁ 2 and 3, এই 2 and 3 আৰ্টিকেলত যদি কিবা সংশোধন হ'ব বিচাৰে তেতিয়াহ'লে চিম্পল মেজৰিটিৰ অধীনত এইটো সংশোধন হ'ব পাৰিব। মই স্পেচিয়েল মেজৰিটি কি চিম্পল মেজৰিটি কি এইটো ভালকৈ তোমালোকক মই ডিটেইলি বুজাই দিম যেতিয়া আমাৰ প্ৰেচিডেণ্টৰ ইলেকশ্যনৰ কথা আহিব, সেইখিনি টাইমত মই তোমাক এই ধুনীয়াকৈ এইখিনি কথা বুজাই দিম। এতিয়া জাষ্ট তোমালোকে এটা কথা মনত ৰাখা যে 2 আৰু 3 যদি কিবা সংশোধন হ'ব বিচাৰে তেতিয়াহ'লে এই চিম্পল মেজৰিটিৰে সংশোধন হ'ব পাৰে। এইটো আৰ্টিকেল 4ত লিখা আছে। আৰ্টিকেল 5ৰ পৰা 11লৈকে চিটিজেনশ্বিপ অৰ্থাৎ নাগৰিকত্বৰ বিষয়ে তোমাৰ উল্লেখ কৰা আছে। আৰ্টিকেল 5ত ভাৰতৰ নাগৰিক হ'বৰ বাবে বা নাগৰিকত্ব লাভ কৰিবৰ বাবে ইয়াতে স্থায়ীভাৱে বসবাস কৰিব লাগিব, নাইবা ভাৰতত জন্মগ্ৰহণ কৰিব লাগিব, বা ইয়াতে যদি জন্মগ্ৰহণ কৰাও নাই তেওঁলোকৰ মাতৃ বা পিতৃয়ে যদি ভাৰতত জন্মগ্ৰহণ কৰিছে তেতিয়াহ'লে তেওঁলোকে নাগৰিকত্ব লাভ কৰিব, বা অন্ততঃ তেওঁলোকে 5 বছৰ ধৰি ইয়াতে ভাৰতত বসবাস কৰিব লাগিব, তেতিয়াহে তেওঁ এজন ভাৰতীয় নাগৰিক হ'ব পাৰিব। ইয়াৰ ভিতৰতো কিছুমান ক্ৰাইটেৰিয়া আছে। আৰ্টিকেল 6 আৰু 7ত উল্লেখ কৰা আছে যে ভাৰতখন যেতিয়া তোমাৰ ডিভাইড হৈছিলে, সেই ডিভাইড হোৱাৰ টাইমত স্বাধীনতাৰ সময়ত এই পাকিস্তানৰ পৰা ইণ্ডিয়ালৈকে বহুত মানুহ ইয়াতে আহিছিলে, তেওঁলোককো নাগৰিকত্ব প্ৰদান কৰা। এইখিনি তোমাৰ কিছুমান ক্ৰাইটেৰিয়া আছে, এইখিনি তোমাৰ উল্লেখ কৰা আছিলে 6 আৰু 7ত। আৰ্টিকেল 8ত এইটো কথা উল্লেখ কৰা আছে যে ভাৰতৰ বাহিৰত বসবাস কৰিলেও ভাৰতৰ নাগৰিকত্ব পোৱাৰ অধিকাৰ তেওঁলোকৰ আছে।
এই উদাহৰণস্বৰূপে বহুত তোমাৰ এক্টৰ এক্ট্ৰেছ থাকে বা তোমাৰ খেলুৱৈ থাকে যে বাহিৰৰ দেশত তেওঁলোকে বসবাস কৰে এই বাহিৰৰ দেশত বসবাস কৰিলেও তাৰে যদি তেওঁলোকৰ চিটিজেনশ্বিপ পোৱা নাই যেনে আমেৰিকা হওক বা লণ্ডন হওক তাতে যদি আছে তাৰে যদি তেওঁলোকৰ চিটিজেনশ্বিপ পোৱা নাই তেতিয়াহ'লে আমাৰ ইণ্ডিয়াৰ চিটিজেন হৈ থাকিব পাৰে কিন্তু আমাৰ সংবিধানত এইটো কথা উল্লেখ কৰা আছে যে ডুৱেল চিটিজেনশ্বিপ পাব নোৱাৰে যদি তাৰে তেওঁলোকৰ নাগৰিকত্ব লাভ কৰিছে তেতিয়াহ'লে আমাৰ ইণ্ডিয়াৰ চিটিজেনশ্বিপখন তেওঁলোকৰ কেঞ্চেল হৈ যাব 9 নম্বৰ আৰ্টিকলত সেই কথাটোৱে কৈছে অকমান আগতে যে মই ব্যাখ্যা কৰিলো যে বিদেশৰ ৰাষ্ট্ৰত যদি কোনো ব্যক্তিয়ে নাগৰিকত্ব লাভ কৰিছে তেতিয়াহ'লে সেই ব্যক্তি ভাৰতৰ নাগৰিক হ'ব নোৱাৰে অৰ্থাৎ ডুৱেল চিটিজেনশ্বিপ লাভ কৰিব নোৱাৰে তেওঁলোকৰ চিটিজেনশ্বিপ ভাৰতৰ পৰা সম্পূৰ্ণৰূপে তোমাৰ উইথড্ৰ কৰা হ'ব 10 নম্বৰ আৰ্টিকলত এইটো কথা উল্লেখ কৰা আছে যে কোনো এজন ব্যক্তি যদি নাগৰিকত্ব লাভ কৰিছে সেই নাগৰিকত্বৰ যিখিনি অধিকাৰ আছে সেই অধিকাৰখিনি তেওঁলোকে এনজয় কৰিব পাৰে আৰ্টিকল 11ত এইটো কথা উল্লেখ কৰা আছে যে আমাৰ সংবিধানে নাগৰিকক কিছুমান অধিকাৰ এনজয় কৰিবলৈ দিছে কিন্তু আইনে এই অধিকাৰসমূহ নিয়ন্ত্ৰণ কৰিবও পাৰে সুপ্ৰিম কোৰ্ট হওক বা হাই কোৰ্ট হওক বা তোমাৰ লয় এই আইনসমূহ তোমাৰ অধিকাৰসমূহ নিয়ন্ত্ৰণ কৰিব পাৰে আৰ্টিকল 12ত ৰাজ্য শব্দটোৰ অৰ্থটো তোমাৰ ব্যাখ্যা কৰা হৈছে হোৱাট ইজ দ্য মিনিং অফ দ্য ষ্টেট ষ্টেটৰ ভিতৰত কি সোমাই পৰিব এই গোটেইখিনি তোমাৰ 12 নম্বৰ আৰ্টিকলত উল্লেখ কৰা আৰ্টিকল 13ত উল্লেখ কৰা আছে যিবিলাক আমাৰ ফাণ্ডামেণ্টেল ৰাইট আছে অৰ্থাৎ মৌলিক অধিকাৰ আছে এই মৌলিক অধিকাৰসমূহৰ সুৰক্ষা আৰু প্ৰটেকশ্যন আৰ্টিকল 13ত তোমাৰ উল্লেখ কৰা আছে আৰ্টিকল 1 2 3 4 এই আৰ্টিকল 4টা আমাৰ পাৰ্ট 1ত ব্যাখ্যা কৰা হৈছে আমি যে ক'লো যে 25টা পাৰ্ট আছে এই 25ৰ প্ৰথম পাৰ্টত আমাৰ এই কিটা আৰ্টিকল তোমাৰ সোমাই আছে সেকেন্ড তোমাৰ সিটিজেনশিপ এই 5ৰ পৰা তোমাৰ 11 লৈকে যিখিনি তোমাৰ আৰ্টিকল আছে এই আৰ্টিকল কিটা তোমাৰ পাৰ্ট 2ত উল্লেখ কৰা আছে আৰু পাৰ্ট 3ত আছে তোমাৰ এই ফাণ্ডামেণ্টেল ৰাইট এই ফাণ্ডামেণ্টেল ৰাইটৰ ভিতৰত তোমাৰ 12ৰ পৰা 35 লৈকে যিখিনি তোমাৰ আৰ্টিকল আছে এই আৰ্টিকলখিনি তোমাৰ এই পাৰ্ট 3ত আছে ভিডিওটো চাই যদি ভাল পাইছা তেতিয়াহ'লে মোক কমেন্ট কৰিবা আৰু কাৰোবাৰ যদি প্ৰয়োজন আছে তেতিয়াহ'লে লগৰ বন্ধু বান্ধৱীৰ সৈতে মোৰ ভিডিওটো শ্বেয়াৰ কৰি দিবা আৰু এইদৰে মোক মোটিভেট কৰিবা যাতে মই তোমালোকৰ কাৰণে ধুনীয়া ধুনীয়া ভিডিওবিলাক বনাব পাৰোঁ আৰু অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টৰ যদি কিবা যদি নোটছৰ প্ৰয়োজন হৈছে হিষ্ট্ৰী পলিটি জিঅ'গ্ৰাফি এনভাইৰনমেণ্ট কাৰেণ্ট এফেয়াৰ যিকোনো ধৰণৰ তোমালোকৰ টপিকত যদি অসমীয়াত নোটছ লাগে তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিবা ভাৰতৰ সংবিধানত পাৰ্ট 3 আৰ্টিকল তোমাৰ 12ৰ পৰা 35 লৈকে ভাৰতৰ নাগৰিকসকলক কিছুমান মৌলিক অধিকাৰ দিছে ফাণ্ডামেণ্টেল ৰাইট আৰু এই ফাণ্ডামেণ্টেল ৰাইটসমূহক তোমাৰ মেগনা কাৰ্টা অফ ইণ্ডিয়া বুলি কোৱা হয় এই কুৱেশ্যনটো বিভিন্ন এক্সামত মই আহি থকা দেখা পাইছোঁ হোৱাট ইজ দ্য মেগনা কাৰ্টা অফ ইণ্ডিয়া এই ফাণ্ডামেণ্টেল ৰাইটসমূহকে তোমাৰ মেগনা কাৰ্টা অফ ইণ্ডিয়া বুলি কোৱা হয় আৰু এইটো পাৰ্ট 3ত উল্লেখ কৰা আছে ভাৰতৰ সংবিধানত আৰ্টিকল 14ৰ পৰা 18 লৈকে ৰাইট টু ইকুৱেলিটি অৰ্থাৎ সমতাৰ অধিকাৰসমূহ তোমাৰ উল্লেখ কৰা আছে আৰ্টিকল 14ত ইকুৱেলিটি বিফৰ ল এণ্ড ইকুৱেল প্ৰটেকশ্যন অফ ল অৰ্থাৎ তোমাৰ আইনৰ আগত কোনোবা মানুহজন ধনীয়ে হওক বা দুখীয়াই হওক সৰু হওক বা ডাঙৰে হওক তেওঁলোকে আইনৰ আগত সমান অধিকাৰ আৰু সমান তোমাৰ সুৰক্ষা লাভ কৰিব আৰ্টিকল 14ৰ পৰা 18ৰ ভিতৰত ইকুৱেলিটি অফ ল এইটো সমতাৰ ভিত্তিত তোমাৰ 15 নম্বৰ আৰ্টিকলে এইটোৱে বুজাইছে যে জাতি ধৰ্ম বৰ্ণৰ ভিত্তিত কোনো ব্যক্তিক কোনো ধৰণৰ বৈষম্য বা তোমাৰ ভেদাভেদ কৰিব নোৱাৰে তেওঁলোকে সকলো জাগাতে ইকুৱেল অপৰচুনিটি পাব হিন্দুৱে হওক বা মুছলমানে হওক বা জৈন হওক বা বুদ্ধ হওক তেওঁলোকে সকলো ক্ষেত্ৰতে সমান ধৰণৰ অধিকাৰ পাব বগা কলা এইবোৰৰ ক্ষেত্ৰত তেওঁলোক কোনো ধৰণৰ ডিসক্ৰিমিনেশ্যন বা ভেদাভেদ কৰা নহব এইটো আৰ্টিকল 15 আমাক বুজাইছে আৰ্টিকল 16 এইটো তোমাৰ ইম্পৰ্টেন্ট আৰ্টিকল হয় এইটো এছএছচিত আহিয়ে থাকে ইকুৱেল অপৰচুনিটি ইন দা মেটাৰ অফ পাব্লিক এমপ্লয়মেণ্ট অৰ্থাৎ চৰকাৰী চাকৰি নিযুক্তিৰ ক্ষেত্ৰত সকলো মানুহকে সমান অধিকাৰ দিয়া হ'ব আৰ্টিকল 17 টো বহুত ইম্পৰ্টেন্ট হয় এই গোটেইকেইটা আৰ্টিকল বহুত ইম্পৰ্টেন্ট হয় মই বিভিন্ন এক্সামৰ পেপাৰত এইকেইটা আৰ্টিকলৰ কথা মই দেখা পাইছো কুৱেশ্যন আহিয়ে থাকে ইয়াৰ পৰা আৰ্টিকল 17 আমাক বুজাইছে এবলিশ অফ আনটাচেবিলিটি আৰ্টিকল 17ত এইটোৱে কৈছে যে যিকোনো ধৰণৰ তোমাৰ অস্পষ্টতা বিলোপ কৰা অৰ্থাৎ জাতপাতৰ ভিত্তিত মানুহক যাতে কোনো ধৰণৰ বৈষম্য বা তোমাৰ ডিসক্ৰিমিনেশ্যন সৃষ্টি নহয় এইটো আৰ্টিকল 17 কৈছে যে ধনী হওক বা উচ্চ হওক নিচ হওক এইটোৰ মাজত যাতে কোনো ভেদাভেদ সৃষ্টি নহয় আৰু আনটাচেবিলিটি তোমাৰ এই শব্দটোৱে তোমাক এইটো বুজাইছে আৰ্টিকল 18ত এইটো কথা উল্লেখ কৰা আছে যে এবলিশ অফ টাইটেল অৰ্থাৎ কোনো ধৰণৰ তোমাৰ উচ্চ ধনীযুক্ত উপাধি কোনো বিশেষ ব্যক্তিয়ে মানে গ্ৰহণ কৰিব নোৱাৰে স্বাধীনতাৰ আগত কিছুমান বিশেষ ব্যক্তিয়ে যেনেকে মহাৰাজ নবাব এইবিলাক উপাধি তোমাৰ গ্ৰহণ কৰিছিলে কিন্তু আমাৰ সংবিধানখন যেতিয়া তোমাৰ এডপ্ট কৰা হয় এনেকুৱা কোনো উচ্চ ধনীযুক্ত কোনো বিশেষ ব্যক্তি তেওঁলোকৰ নিজৰ টাইটেলত জইন কৰিব নোৱাৰে কিন্তু কিছুমান বিশেষ ফিল্ডত যেনে আৰ্ট হওক লিটাৰেচি হওক বা সায়েন্স এণ্ড টেকত যদি কিবা তোমাৰ সন্মান চৰকাৰে দিছে
যেনে তোমাৰ পদ্মশ্ৰী, পদ্মবিভূষণ, ভাৰত ৰত্ন এইবিলাক যদি এৱাৰ্ড কাৰোবাৰ ব্যক্তিক বিশেষ ফিল্ডৰ কাৰণে দিছে সেইবিলাক টাইটেল তোমাৰ গ্ৰহণ কৰিব পাৰে। কিন্তু নিজে যিবিলাক উত্তৰাধিকাৰী সাপেক্ষে কিছুমান টাইটেল যেনে মই ক'লো মহাৰাজ ধীৰাজ, তোমাৰ নবাব এইবিলাক টাইটেল কিন্তু গ্ৰহণ কৰিব নোৱাৰে। এইটো আৰ্টিকেল 18ত আমাক উল্লেখ কৰা আছে। কোনো ধৰণৰ তোমাৰ টাইটেল আমি গ্ৰহণ কৰিব নোৱাৰো। আৰু এই টাইটেল বিলাক গ্ৰহণ কৰাৰ লগে লগে মানুহৰ মাজত তোমাৰ ভেদাভেদ সৃষ্টি হ'ব ন, তোমাৰ ডিছক্ৰিমিনেশ্যন বাঢ়ি যাব। সেইকাৰণে এনেকুৱা টাইটেল কোনো গ্ৰহণ কৰিব নোৱাৰে। আৰ্টিকেল 19ৰ পৰা 22 লৈকে ৰাইট টু ফ্ৰীডম অৰ্থাৎ স্বাধীনতাৰ অধিকাৰসমূহ ইয়াতে তোমাৰ ব্যাখ্যা কৰা হৈছে 19ৰ পৰা 22ৰ ভিতৰত। আৰ্টিকেল 19ত আমাক এইটো কথা উল্লেখ কৰা আছে যে আমাৰ ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছ অৰ্থাৎ আমাৰ বাক স্বাধীনতা আৰু আমাৰ অভিমত আমি প্ৰকাশ কৰাৰ স্বাধীনতা আমাৰ সম্পূৰ্ণ আছে। কিন্তু ইয়াৰ ভিতৰত কিছুমান ক্ৰাইটেৰিয়া আছে, যেনে কেতিয়াবা নেশ্যনেল ইমাৰ্জেঞ্চি লাগি আছে, তেতিয়া আমি আমাৰ বাক স্বাধীনতাত কিছুমান আমি ডমিনেট কৰিব পাৰে। কিন্তু আমাৰ 19ত কৈছে যে আমি সম্পূৰ্ণৰূপে আমি স্বাধীনভাৱে আৰু আমি মুকলিভাৱে বা আমি শান্তিপূৰ্ণভাৱে আমি বাক স্বাধীনতা বা আমি অভিমত প্ৰকাশ কৰিব পাৰোঁ। আৰ্টিকেল 20ত এইটো কথা উল্লেখ কৰা আছে যে অপৰাধীৰ বিচাৰ সম্পৰ্কীয় সুৰক্ষা প্ৰদান কৰা অৰ্থাৎ কোনো এজন ব্যক্তি যদি অপৰাধী বুলি দোষী সাব্যস্ত হোৱাৰ আগতে তেওঁলোকে যদি নিজৰ সুৰক্ষাৰ বাবে কিবা অভিমত ব্যক্ত কৰিব বিচাৰে তেতিয়াহ'লে তেওঁলোকে বিনামূলীয়াভাৱে যদি ফিজ পে' কৰিব নোৱাৰে চৰকাৰী এজন উকিল হায়াৰ কৰিব পাৰে। এইটো আৰ্টিকেল 21ত আমাক উল্লেখ কৰা আছে। আৰ্টিকেল 21 এইটো মোষ্ট ইম্পৰ্টেণ্ট আৰ্টিকেল হয়। এইটো আৰ্টিকেল তোমাৰ SSCত প্ৰত্যেকবাৰে তোমাৰ আহি থাকে। 18 চনতো আহিছে, 19ত আহিছে, 20ত আহিছে, 21ত আহিছে তোমাৰ CGL পৰীক্ষাৰ SSCত, যে তোমাৰ প্ৰটেকশ্যন অফ লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ সুৰক্ষা। আৰ্টিকেল 21ৰ মতে যিকোনো এজন ব্যক্তিয়ে মৰ্যাদা সহকাৰে জীয়াই থকাৰ সম্পূৰ্ণ স্বাধীনতা আছে। আৰ্টিকেল 21ৰ ভিতৰতে লাইফ টু পাৰ্চনেল প্ৰাইভেচি এইবোৰো তোমাৰ উল্লেখ কৰা আছে। এইবিলাক কিছুমান ক্লজ আছে 1, 2, 3 এই হিচাপত তোমাৰ, কিন্তু গোপনীয়তাৰ অধিকাৰটো তোমাৰ এই আৰ্টিকেল 21ৰ ভিতৰতে পৰে। আৰ্টিকেল 22ৰ মতে গ্ৰেপ্তাৰ হোৱা এজন কেদিয়ে তেওঁলোকৰ নিজৰ সুৰক্ষাৰ কাৰণে এজন উকিল হায়াৰ কৰিব পাৰে। আৰ্টিকেল 22ত তোমাৰ উল্লেখ কৰা আছে। আৰ্টিকেল 23 মতে মানৱ সৰবৰাহ বন্ধ কৰা আৰু বলপূৰ্বক শ্ৰম বন্ধ কৰা অৰ্থাৎ তোমাৰ প্ৰহিবিশ্যন অফ ফৰ্চ লেবাৰ আৰু তোমাৰ হিউমেন ট্ৰাফিকিং এইটো সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগে। এইটো 23ত তোমাৰ ব্যাখ্যা কৰা হৈছে। আৰ্টিকেল 24ৰ মতে শিশু শ্ৰম নিষিদ্ধ কৰা 14 বছৰৰ তলৰ কোনো শিশুৱে কল কাৰখানা বা কোনো ধৰণৰ তোমাৰ কামত এংগেজ হ'ব নোৱাৰে। ৰাইট টু ফ্ৰীডমৰ ভিতৰত এই 19 আৰু 21 এই আৰ্টিকেল এটা মোষ্ট ইম্পৰ্টেণ্ট আৰ্টিকেল হয়। ভাৰতৰ সংবিধানত 25ত এইটো কথা উল্লেখ কৰা আছে যে ভাৰতত বাস কৰা সকলো মানুহে নিজৰ ইচ্ছামতে ধৰ্ম গ্ৰহণ কৰা, ধৰ্ম চৰ্চা কৰা বা ধৰ্ম প্ৰচাৰ কৰিব পাৰে। অৰ্থাৎ হিন্দু, মুছলমান, খ্ৰীষ্ট, বুদ্ধ যিকোনো ধৰণৰ তোমাৰ ধৰ্মাৱলম্বী মানুহে নিজৰ ইচ্ছামতে ধৰ্ম প্ৰচাৰ কৰিব পাৰে বা নিজৰ ধৰ্মটো এডপ্ট কৰিব পাৰে। ইয়াত কোনো ধৰণৰ বাধা তোমাৰ প্ৰয়োগ কৰিব নোৱাৰে। আৰ্টিকেল 26ৰ মতেৰে ফ্ৰীডম টু মেনেজ ৰিলিজিয়ান এফেয়াৰ্ছ অৰ্থাৎ যিকোনো ধৰ্মৰ মানুহে তেওঁলোকৰ ধৰ্মীয় কাৰ্য সম্পাদন কৰিব পাৰে বা মেনেজ কৰিব পাৰে বা পৰিচালনা কৰিব পাৰে। ইয়াত সম্পূৰ্ণ তেওঁলোকৰ স্বাধীনতা আছে। আৰ্টিকেল 25ৰ পৰা 27ৰ ভিতৰত ৰাইট টু ফ্ৰীডম অফ ৰিলিজিয়ন এইখিনি কথা তোমাৰ উল্লেখ কৰা আছে। এইটো 25ত ক'লো, 26ত ক'লো, এতিয়া 27টো আমি চাওঁ ব'লা। আৰ্টিকেল 27ত এইটো কথা উল্লেখ কৰা আছে যে ধৰ্মীয় অনুষ্ঠানৰ লগত ৰিলেটেড যিকোনো ধৰণৰ কাৰ্যত তোমাৰ টেক্স দিব নালাগে। কোনোবা মানুহে যদি ইচ্ছা কৰি বিচাৰিছে যে কোনো অনুষ্ঠানক বা সংস্থাক কিবা তোমাৰ দান বৰঙণি দিয়া তেওঁলোকে দিব পাৰে, কিন্তু তাতে বাধ্যতামূলক নহয় আৰু টেক্স দিব নালাগে তেওঁলোকে। আৰ্টিকেল 28ৰ মতেৰে চৰকাৰী অৰ্থৰ দ্বাৰা পৰিচালিত যিকোনো ধৰণৰ শিক্ষা অনুষ্ঠানে কোনো ধৰণৰ তোমাৰ ধৰ্মীয় শিক্ষা প্ৰদান কৰিব নোৱাৰে। মাজতে মাদ্ৰাছা, হাইস্কুল বিলাকে ধৰ্মীয় কিছুমান শিক্ষা প্ৰদান কৰিছিলে, কিন্তু এতিয়া সুপ্ৰিম কোৰ্টে সম্পূৰ্ণৰূপে বেন কৰিছে যে সকলো ধৰণৰ শিক্ষা অনুষ্ঠানত অকল গঠনমূলক শিক্ষাই প্ৰদান কৰা হ'ব। তাতে কোনো ধৰ্ম ৰিলেটেড শিক্ষা কিন্তু প্ৰদান কৰিব নোৱাৰিব। এইটো সম্পূৰ্ণৰূপে বেন কৰিছে। আৰ্টিকেল 29ৰ 32 ইমান ইম্পৰ্টেণ্ট নহয়, তথাপিও তোমালোকে পঢ়ি ল'বা। 32ৰ কথা কৈ আছো, সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ অৰ্থাৎ কনষ্টিটিউচনেল ৰেমেডি অৰ্থাৎ কোনো এজন ব্যক্তিৰ যদি এই ফাণ্ডামেণ্টেল ৰাইটবিলাক ভাইলেট হয় তেতিয়াহ'লে তেওঁলোকে হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টৰ আগত নিজৰ আবেদন কৰিব পাৰে। হাইকোৰ্টত যদি তেওঁলোকে এপ্লাই কৰে তেতিয়াহ'লে আৰ্টিকেল 2 to
6ৰ আন্ডাৰত তেওঁলোকে এপ্লাই কৰিব লাগিব আৰু যদি সুপ্ৰিম কোৰ্টত তেওঁলোকে এপ্লাই কৰে তেতিয়াহ'লে তোমাৰ এই 32 আন্ডাৰত তোমালোকে এপ্লাই কৰিব পাৰে আৰু ডক্টৰ বি আৰ আম্বেদকাৰক ফাদাৰ অফ দ্য কনষ্টিটিউশ্যন বুলি কোৱা হয় আৰু তেখেতে এই আৰ্টিকেল 32 হাৰ্ট এণ্ড সোল অফ দ্য কনষ্টিটিউশ্যন বুলি কোৱা হয় অৰ্থাৎ তোমাৰ সংবিধানৰ হৃদয়যন্ত্ৰ বুলি কৈছিলে এই 32 আৰ্টিকেলটো আৰু এই আৰ্টিকেলটো মোষ্ট ইম্পৰ্টেণ্ট আৰ্টিকেল হয় তোমালোকে পুৰা ভালকে মাইণ্ডত সোমাই লোৱা ভেৰি ভেৰি ইম্পৰ্টেণ্ট আৰ্টিকেল 33 মতে আমাৰ যিবিলাক আৰ্ম ফ'ৰ্চ আছে যেনে আৰ্মি নেভি বা এয়াৰ ফ'ৰ্চ তেওঁলোকৰ কিছুমান এই ফাণ্ডামেণ্টেল ৰাইটৰ ওপৰত ৰেষ্ট্ৰিকশ্যন পাৰ্লিয়ামেণ্টে লগাব পাৰে আমাৰ দেশৰ যিবিলাক এটা আৰ্ম ফ'ৰ্চ আছে এই আৰ্ম ফ'ৰ্চ বিলাকৰ দেশৰ সিকিউৰিটি আৰু প্ৰটেকশ্যনৰ কাৰণে তেওঁলোকে বাক স্বাধীনতা কিছুমান এনজয় কৰিব নোৱাৰিবও পাৰে কাৰণ তেওঁলোকৰ হাতত বহুত তোমাৰ ডকুমেণ্ট থাকে বা তেওঁলোকৰ ওপৰত তোমাৰ ইনফৰমেশ্যন থাকে সেইবিলাক যদি তেওঁলোকে লিক কৰি দিয়ে বা তেওঁলোকৰ বাক স্বাধীনতা এনজয় কৰিবলৈ কাৰণে সেইবোৰ যদি মানুহৰ আগত প্ৰকাশ কৰে কিন্তু সেইবিলাকৰ কাৰণে তেওঁলোকক কিছুমান তোমাৰ ৰেষ্ট্ৰিকশ্যন দিয়া হৈছে এই পাৰ্লিয়ামেণ্টে এইটো 33 তোমাৰ উল্লেখ কৰিছে আৰ্টিকেল 34 মতে আমাৰ ভাৰতৰ ভূখণ্ডত যেতিয়া কেতিয়াবা ইমাৰ্জেঞ্চি লাগে সেই ইমাৰ্জেঞ্চিৰ ক্ষেত্ৰত আমাৰ মানুহে বা নাগৰিকে তোমাৰ এই ফাণ্ডামেণ্টেল ৰাইটবিলাক সম্পূৰ্ণৰূপে এনজয় কৰিব নোৱাৰিব পাৰে তেওঁলোকৰ ওপৰত ৰেষ্ট্ৰিকশ্যন লগোৱা হয় এইটো 34ত তোমাৰ উল্লেখ কৰিছে আৰ্টিকেল 35ৰ মতে আমাৰ ফাণ্ডামেণ্টেল ৰাইটৰ লগত ৰিলেটেড যিবিলাক ক্লজ আছে বা তোমাৰ ফাংচন আছে এইবিলাক অকল ডিচিশ্যন তোমাৰ সদনে ল'ব পাৰে অৰ্থাৎ পাৰ্লিয়ামেণ্টে ল'ব পাৰে এই বিধানসভাৰ কোনো ধৰণৰ ডিচিশ্যন ল'ব নোৱাৰে মৌলিক অধিকাৰৰ ক্ষেত্ৰত পাৰ্ট 4 আৰ্টিকেল 36ৰ পৰা 51ৰ ভিতৰত ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি অৰ্থাৎ ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি এইখিনি তোমাৰ ব্যাখ্যা কৰা হৈছে আৰু এই চেপ্টাৰটো মোষ্ট ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা বিভিন্ন ধৰণৰ তোমাৰ কুৱেশ্যন আহি থাকে ইয়াতে তোমাৰ গান্ধীৰ তোমাৰ নীতি সেইবোৰো তোমাৰ উল্লেখ কৰা আছে এইবোৰ আমি নেক্সট চেপ্টাৰত আমি ব্যাখ্যা কৰিম কিন্তু আজিলৈকে এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছো আৰু এইদৰে ধুনীয়া ধুনীয়া ভিডিঅ'বিলাক পাবৰ বাবে মোৰ চেনেলটোক সাবস্ক্ৰাইব আৰু লাইক কমেন্ট কৰিবা আৰু তোমালোকে কিবা টপিকত যদি ভিডিঅ' লাগে তেতিয়াহ'লে মোক কমেন্ট কৰিবা আজিলৈকে থৈছো বাই